ওম শান্তি। আজিৰ তাৰিখ 18 জুন 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, নিজক 21 জন্মৰ কাৰণে স্বৰাজ্যৰ তিলক দিব লাগে। গতিকে দেহ সহিত দেহৰ সকলো বোধ পাহৰি একমাত্ৰ পিতাক স্মৰণ কৰা। আৰু আজিৰ প্ৰশ্ন, গৰীব সন্তানসকলৰ কোনটো বুদ্ধিমত্তা দেখি পিতা আনন্দিত হয়? গৰীব সন্তানসকলৰ কোনটো বুদ্ধিমত্তা দেখি পিতা আনন্দিত হয়? তেওঁলোকক কোনটো ৰায় দিয়ে? পিতাই উত্তৰত কৈছে যে গৰীব সন্তান যিসকলে নিজৰ লাকটো সকলো বাবাৰ সেৱাত সফল কৰি ভৱিষ্যত 21 জন্মৰ বাবে নিজৰ ভাগ্য জমা কৰি লয়। বাবাও সেই সন্তানসকলৰ এই বুদ্ধিমত্তা দেখি বহুত আনন্দিত হয়। গৰীব সন্তানসকল যিসকলে নিজৰ লাকটো সকলো বাবাৰ সেৱাত সফল কৰি ভৱিষ্যত 21 জন্মৰ বাবে নিজৰ ভাগ্য জমা কৰি লয়। বাবাও সেই সন্তানসকলৰ এই বুদ্ধিমত্তা দেখি বহুত আনন্দিত হয়। বাবাই আকৌ এনেকুৱা সন্তানসকলক অতি উত্তম ৰায় দিয়ে, সন্তানসকল, তোমালোক নিমিত্ত হোৱা, নিজৰ বুলি নাভাবিবা। সন্তান আদিকো নিমিত্ত হৈ প্ৰতিপালন কৰা। জ্ঞানেৰে তোমালোকে নিজৰ জীৱন শুধৰণি কৰি ৰজাৰো ৰজা হোৱা। আৰু আজিৰ গীত তকদীৰ জগাকৰ আই হো, ভাগ্য উদয় কৰি আহিছোঁ। ওম শান্তি। সন্তানসকলে দুটি শাৰী শুনিলা। সন্তানসকলে বুজি গৈছে যে আমি ইয়াত নতুন সৃষ্টিৰ বাবে ভাগ্য গঢ়িবলৈ আহিছোঁ। ভাগ্য গঢ়িবলৈ পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলে জানে ইয়াত শ্ৰীমত পোৱা যায়। সন্তানসকলে জানে ইয়াত শ্ৰীমত পোৱা যায়, মহামন্ত্ৰ পোৱা যায়। মনমনা ভৱ অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা। শব্দটিতো আছে নহয়, এই মন্ত্ৰ কোনে দিয়ে? তেওঁ উচ্চতকৈও উচ্চ আৰু মত দিয়াৰো সাগৰ হয়। তেওঁৰ মত এবাৰেই পোৱা যায়। ড্ৰামাত এবাৰ যি হৈ গৈছে সেয়া আকৌ 5000 বছৰ পাছত হয়। এই এটি মহামন্ত্ৰৰে নাও পাৰ হৈ যায়। পতিত পাৱন পিতা এবাৰেই আহি শ্ৰীমত দিয়ে। পতিত পাৱন কোন? পৰমপিতা পৰমাত্মাইহে পতিতৰ পৰা পাৱন কৰি পাৱন সৃষ্টিলৈ লৈ যায়। তেওঁকেই পতিত পাৱন সদ্গতি দাতা বুলি কোৱা হয়। তোমালোক তেওঁৰ সন্মুখত বহি আছা, জানা যে তেওঁ আমাৰ সৰ্বস্ব হয়। উচ্চতকৈও উচ্চ আমাৰ ভাগ্য গঢ়োতা হয়। তোমালোকৰ নিশ্চয় আছে এই মহামন্ত্ৰ পোৱা যায় বেহদৰ পিতাৰ দ্বাৰা। তেওঁ পিতা নহয় জানো? এজন নিৰাকাৰ, আন এজন হৈছে সাকাৰ। সন্তানসকলেও স্মৰণ কৰে, পিতায়ো স্মৰণ কৰে। কল্পই কল্পই নিজৰ সন্তানসকলকহে শুনায়। পিতাই কয়, সকলোৰে সদ্গতিৰ কাৰণে মন্ত্ৰ এটাই আৰু এজনেই দিওঁতা। সদ্গুৰুহে সত্য মন্ত্ৰ দিওঁতা হয়। তোমালোকে জানা আমি ইয়ালৈ নিজৰ সুখধামৰ কাৰণে ভাগ্য গঢ়িবলৈ আহিছোঁ। সুখধাম বুলি সত্যযুগক কোৱা হয়, এয়া হৈছে দুখধাম। যিসকল ব্ৰাহ্মণ হয় তেওঁলোককহে শিৱ বাবাই ব্ৰহ্মাৰ মুখেৰে মন্ত্ৰ দিয়ে। নিশ্চয় সাকাৰত আহিবলগীয়া হয়, নহ'লে এনেকৈ কেনেকৈ দিব? তেওঁ কয়, কল্পই কল্পই তোমালোকক এইটো মন্ত্ৰ দিওঁ, মামেকম। দেহৰ সকলো ধৰ্ম ত্যাগ কৰি দেহ আৰু দেহৰ সকলো ধৰ্মক পাহৰি যোৱা। নিজক দেহ বুলি বুজিলে আকৌ দেহৰ সম্বন্ধীয় খুৰা, মামা, গুৰু, গোসাঁই আদি সকলো স্মৃতিলৈ আহি যায়। এনেকৈও কয়, তুমি মৰি গ'লা, মানে তোমাৰ বাবে গোটেই জগতখনেই মৰি গ'ল। পিতাই কয়, মই তোমালোকক মন্ত্ৰই এনেকুৱা দিওঁ, নিজক আত্মা বুলি বুজি অশৰীৰী হৈ যোৱা। শৰীৰৰ বোধ ত্যাগ কৰা। ইয়াত হৈছে দেহ অভিমানী, সত্যযুগত হৈছে আত্মা অভিমানী।
এই সংগমত তোমালোক আত্মাভিমানীও হোৱা আৰু পৰমাত্মাক জানোতা আস্তিকো হোৱা। আস্তিক বুলি তেওঁক কোৱা হয় যিয়ে পৰমপিতা পৰমাত্মা আৰু তেওঁৰ ৰচনাক জানে। আস্তিক কলিযুগতো নহয়, সত্যযুগতো নহয়, সংগমতহে হয়। পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰি তেওঁলোকেই আকৌ সত্যযুগত ৰাজত্ব কৰে। ইয়াত নাস্তিক আৰু আস্তিকৰ কথা চলে, তাত নচলে। আস্তিক ব্ৰাহ্মণ হয় যিসকল প্ৰথমে নাস্তিক আছিল। এই সময়ত গোটেই সৃষ্টিখনেই নাস্তিক। কোনেও পিতাক বা পিতাৰ ৰচনাক নাজানে। সৰ্বব্যাপী বুলি কৈ দিয়ে। তোমালোক সন্তানসকলৰ একমাত্ৰ বেশত পিতাৰ লগতহে কাম আছে। তেওঁৰ শ্ৰীমত পোৱা যায় অথবা পুৰুষাৰ্থ কৰায়। তেওঁ কয়, সন্তানসকল, দেহ সহিত দেহৰ বোধ পাহৰি যোৱা আৰু কাকোৱেই স্মৰণ নকৰিবা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, ইয়াকেই মহামন্ত্ৰ বুলি কোৱা হয়। যাৰ দ্বাৰা তোমালোকৰ ভাগ্য গঢ়ি উঠে, তোমালোকে 21 জন্মৰ বাবে স্বৰাজ্য তিলক পোৱা। সেয়া হয়ে প্ৰাৰব্ধ। গীতা হয়ে নৰৰ পৰা নাৰায়ণ হোৱাৰ, মনুষ্যৰ পৰা দেৱতা হোৱাৰ। তোমালোকে জানা এই সৃষ্টি সলনি হৈ আছে, নতুন সৃষ্টিৰ কাৰণে ভাগ্য গঢ়ি আছা। এয়া হৈছে মৃত্যুলোক। ইয়াত চোৱা মনুষ্যৰ ভাগ্য কেনেকুৱা। ইয়াৰ নামেই হৈছে দুখধাম। এনেকৈ কোনে ক'লে? আত্মাই। এতিয়া তোমালোক আত্মা অভিমানী হৈছা। পিতাই কৈছে যে এতিয়া তোমালোক আত্মা অভিমানী হৈছা। আত্মাই কয়, এইখন হৈছে দুখধাম, আমাৰ পৰমধাম সেইখন য'ত বাবাই নিবাস কৰে। এতিয়া পিতাই জ্ঞান শুনায় আৰু ভাগ্য গঢ়ে। পিতাই এটি মহামন্ত্ৰ দিয়ে, মোক স্মৰণ কৰা। লাগিলে কোনো দেহধাৰীৰ পৰাই শুনা, কিন্তু স্মৰণ মোক বিদেশীক কৰা। শুনিবতো নিশ্চয় দেহধাৰীৰ পৰাই লাগিব। ব্ৰহ্মাকুমাৰ কুমাৰীয়েও মুখেৰে শুনাব যে পতিত পাৱনক স্মৰণ কৰক। তোমালোকৰ শিৰত যি বিকৰ্মৰ বোজা আছে, সেয়া স্মৃতিৰ বলেৰেহে ভস্ম কৰিব লাগে। নিৰোগী হ'ব লাগে। তোমালোক সন্তানসকল পিতাৰ সন্মুখত বহি আছা। জানা বাবা ভাগ্য গঢ়িবলৈ আহিছে আৰু বহুত সহজ মাৰ্গ দেখুৱায়। সন্তানসকলে কয়, বাবা স্মৃতি পাহৰি যাওঁ। হেৰ' লাজ নালাগে? লৌকিক পিতা যিয়ে তোমালোকক পতিত কৰি দিয়ে, তেওঁৰ স্মৃতি থাকে আৰু এয়া যিজন পাৰলৌকিক পিতাই তোমালোকক পাৱন কৰি তোলে, কয় মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। তোমাৰ কাৰণে কোৱা বা তেওঁৰ কাৰণে কোৱা, বাবা পাহৰি যাওঁ। পিতাই কয়, মই তোমালোকক মন্দিৰৰ লায়ক কৰি তুলিবলৈ আহিছোঁ। তোমালোকে জানা ভাৰত শিৱালয় আছিল, আমি ৰাজত্ব কৰিছিলোঁ। আকৌ আমাৰ জড়চিত্ৰক মন্দিৰত পূজা কৰি আছে। আমিয়ে দেৱতা আছিলোঁ, এইটো পাহৰি গৈছে। তোমালোকৰ মম্মা বাবা যি পূজ্য দেৱী দেৱতা আছিল, আকৌ পূজাৰী হৈ গৈছে। এই জ্ঞান বুদ্ধিত আছে। বৃক্ষটো মুখ্য কথাবোৰ দেখুওৱা হৈছে। প্ৰথমে আধাৰ আদি সনাতন দেৱী দেৱতা আছিল। পিতাই কৈছে যে প্ৰথমে আদি সনাতন দেৱী দেৱতা আছিল, এতিয়া নাই। 5000 বছৰ পূৰ্বে সত্যযুগ আছিল, এতিয়া কলিযুগ। কলিযুগৰ পাছত আকৌ সত্যযুগ আহিব। নিশ্চয় শ্ৰীমদ দেউতাজন আহিব লাগে। সৃষ্টি পৰিৱৰ্তন নিশ্চয় হ'ব। নাগাৰা বজাই সকলোকে শুনাই থাকা। বৃক্ষটো সোনকালে বৃদ্ধি নহয়, বিঘিনি আহে। ভিন্ন ভিন্ন নাম ৰূপত আবদ্ধ হৈ যায়। পিতাই কয়, আবদ্ধ নহ'বা। গৃহস্থ ব্যৱহাৰত লাগিলে থাকা, পিতাক স্মৰণ কৰা আৰু পবিত্ৰ হৈ থাকা। ভগৱানুবাচ, কাম মহাশত্ৰু। আগতেও গীতাৰ ভগৱানে কৈছিল, এতিয়া আকৌ কয়। গীতাৰ ভগৱানে নিশ্চয় কামৰ ওপৰত জয়লাভ কৰিছিল বা জয়লাভ কৰাইছিল। এইখন হৈছে ৰাৱণ ৰাজ্য, আনখন হৈছে ৰাম ৰাজ্য। ৰাম ৰাজ্যৰ দিন, ৰাৱণ ৰাজ্য ৰাতি। পিতাই কৈছে যে ৰাম ৰাজ্য দিন, ৰাৱণ ৰাজ্য ৰাতি। পিতাই কয়, এতিয়া এই ৰাৱণ ৰাজ্য নাশ হ'ব, ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। পিতাই পহুৱাই লৈ যাব, আকৌ তোমালোকক ৰাজ্য লাগে। এই পতিত সৃষ্টিত জানো ৰাজ্য কৰিবা? শিৱ বাবাৰতো ভৰি নাই যে ইয়াত পদাৰ্পণ কৰিব। দেৱতাসকলে এই পতিত সৃষ্টিত পাৱন কৰিব নোৱাৰে। তোমালোকে জানা আমি দেৱতা হৈ আছোঁ, আকৌ ভাৰততে আহিম। কিন্তু সৃষ্টিৰ পৰিৱৰ্তন হৈ কলিযুগৰ পৰা সত্যযুগ হৈ যাব। তোমালোক এতিয়া শ্ৰেষ্ঠ হৈ আছা।
বহুত সন্তানে কয়, বাবা ধুমুহা আহে। পিতাই কয়, তোমালোকে পিতাক পাহৰি যোৱা, পিতাৰ মতত নচলা। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পিতাৰ মত পোৱা যায়। সন্তানসকল, ভ্ৰষ্টাচাৰী নহবা। তোমালোকক পঢ়াওঁতা এজনেই, তেওঁ কয় মামেকম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ ৰথখনকো স্মৰণ নকৰিবা। ৰথী আৰু ৰথৰ মালিক শিৱ বাবা আৰু ব্ৰহ্মা বাবা। ঘোঁৰা গাড়ীটোৰ কথা নহয়, ঘোঁৰাৰ গাড়ীৰটো কথা নহয়, তাত বহি জ্ঞান দিয়া হয় জানো? আজিকালিতো এৰোপ্লেনত আৰোহণ কৰে। বিজ্ঞান একেবাৰে তীব্ৰ গতিত গৈ আছে। মায়াৰ পাম্প অৰ্থাৎ জাকজমকতা এবাৰেই তীব্ৰতৰ হৈ আছে। এই সময়ত ইজনে সিজনৰ কিমান সৎকাৰ কৰে। অমুক ঠাইৰ প্ৰধানমন্ত্ৰী আছিল, সন্মান পালে। 15 দিনৰ পাছত আকৌ সেই সন্মান কাঢ়ি নিয়ে। বাদশ্বাহসকলৰো সমস্যা হয়, ভীতিগ্ৰস্ত হৈ থাকে। তোমালোকে কিমান সহজ জ্ঞান পোৱা, তোমালোক কিমান গৰীব, কৰিও নাই। নিমিত্ত কৰা, বাবা এই সকলোবোৰ আপোনাৰ। বাবাই কয়, বাৰু তোমালোকো নিমিত্ত হৈ থাকা। যদিহে নিজৰ বুলি ভাবা, তেন্তে ইয়াত তোমালোকৰ বুদ্ধিমত্তা নাথাকিল। শ্ৰীমতত চলিব লাগে। যিসকল নিমিত্ত হ'ব, তেওঁলোক শ্ৰীমতত চলিব। তোমালোক গৰীব, বুজি পোৱা। এই লাকটো সকলো বাবাক দিওঁ। বাবাই আকৌ অতি উত্তম ৰায় দিয়ে। সন্তানৰ প্ৰতিপালনো কৰিব লাগে। তোমালোকে এই সময়ত জ্ঞান পোৱা, যাৰ দ্বাৰা তোমালোকৰ ভৱিষ্যত শুধৰণি হৈ যায় আৰু ৰজাৰো ৰজা হৈ যাবাগৈ। আকৌ পিতাৰো কৰ্তব্য হৈছে ৰায় দিয়া। পিতাক স্মৰণ কৰা, দয়া উপজিব লাগে। কাৰোবাক গাতত পৰাৰ অৰ্থাৎ অধোগতি হোৱাৰ পৰা ৰক্ষা কৰিব লাগে। বহুত যুক্তিৰে চলিবলগীয়া হয়। সুপৰ্ণখা, পুতলা, অজামিল, দুৰ্যোধন এয়া সকলো এতিয়াৰ নাম। এতিয়াৰ দৃশ্য আকৌ কল্পৰ পাছত হ'ব। সেইজন পিতাই সন্মুখত আহি জ্ঞান শুনায়, মনুষ্যৰ পৰা দেৱতাৰ পদ প্ৰাপ্ত কৰায়। তোমালোক 5000 বছৰ পূৰ্বৰ দৰে উত্তৰাধিকাৰ ল'বলৈ আহিছা। আগতেও ভয়ানক যুদ্ধ হৈছিল, সেয়া ইয়াৰে প্ৰাসংগিক। পিতাই ভালদৰে বুজায়, মনুষ্যৰ পৰা দেৱতা পদ প্ৰাপ্ত কৰায়। তোমালোক পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহিছা। ব্ৰহ্মা বা জগত অম্বা অথবা বিগেৰ পৰা উত্তৰাধিকাৰ পোৱা নাযায়। এওঁলোকেও উত্তৰাধিকাৰ পিতাৰ পৰাই লয়, অন্যকো দিয়ে। তোমালোকে জগত পিতাৰ সন্তান হৈ তেওঁৰ পৰা উত্তৰাধিকাৰ লোৱা। সকলোকে ভিন্ন ভিন্ন ধৰণৰে কয় যে সন্তানসকল মোক স্মৰণ কৰা। এয়া পোনপটীয়াকৈ বাণ নিক্ষেপ কৰে। পিতাই কয়, সন্তানসকল, তোমালোকে উত্তৰাধিকাৰ মোৰ পৰা ল'ব লাগে। কোনো মিত্ৰ সম্বন্ধীয় আদি মৰি যাওক, উত্তৰাধিকাৰ তোমালোকে পিতাৰ পৰা ল'ব লাগে। এই ক্ষেত্ৰত বহুত আনন্দিত হৈ থাকিব লাগে। হেৰ' ভাগ্য গঢ়িবলৈ আহিছা। জানা যে পিতাই এতিয়া পুনৰ আমাক স্বৰ্গৰ মালিক কৰি তোলে। গতিকে তেনেকুৱা আচৰণ ধাৰণ কৰিব লাগে। বিকাৰৰ পৰা হাত সাৰি থাকিব লাগে। আমি পাৱন নিৰ্বিকাৰী হৈ আছোঁ। নাটক আৰু বৃক্ষক বুজিব লাগে, অন্য কোনো কষ্ট নাই। সৰলতকৈও সৰল, তথাপি কয়, বাবা পাহৰি গ'লোঁ, ভূত আহি গ'ল। বাবাই কয়, এই ভূতবোৰক খেদা। অন্তৰ দৰ্পণত চোৱা, মই যোগ্য হৈছোনে? নৰৰ পৰা নাৰায়ণ হ'ব লাগে। নৰৰ পৰা নাৰায়ণ হ'ব লাগে। পিতাই বহি বুজায়, অতি মৰমৰ সৌভাগ্যশালী সন্তানসকল, তোমালোক ভাগ্যশালী হ'বৰ বাবে আহিছা। এতিয়াতো সকলো দুৰ্ভাগ্যশালী নহয় জানো? ভাৰতবাসীয়ে সৌভাগ্যশালী আছিল, কিমান চহকী আছিল। ভাৰতৰ কথা পিতাই কয়, তোমালোকে নিজক আত্মা বুলি বুজা, কিয়নো তোমালোক মোৰ ওচৰলৈ আহিব লাগে। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। এতিয়া নাটক পূৰা হয়। আমি এতিয়া যাবলৈ ওলাইছোঁ। উপায়ো শুনায়, সকলো পাপৰ পৰা মুক্ত হৈ পুণ্য আত্মা হৈ যাবা। পুণ্য আত্মাৰ সৃষ্টি আছিল, যিখন পুনৰাই স্থাপন হৈ আছে। পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ নতুন হ'ব। বুজি পাই, ভাৰত প্ৰাচীন আছিল, স্বৰ্গ আছিল। স্বৰ্গীয় ঈশ্বৰ পিতাই স্বৰ্গ স্থাপন কৰিলে। তেওঁ কেতিয়া আহিল? এই সময়তে আহে। ইয়াক কল্যাণকাৰী পিতাৰ আগমনৰ সময় বুলি কোৱা হয়। এয়াতো ৰাৱণৰ সম্প্ৰদায় কিমান অধিক, ৰামৰ সম্প্ৰদায় কিমান কম সংখ্যক আছে। ইয়াত বৃদ্ধি হৈ গৈ থাকে। সন্তানসকল পুনৰাই পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহি থাকিব। প্ৰদৰ্শনী বা প্ৰজেক্টৰৰ দ্বাৰা
বুজাই থাকে, এতিয়াতো বহুত সেৱা কৰিবলৈ আছে। পিতাই কৈ থাকে, মৰমৰ সন্তানসকল, এইখন ড্ৰামা, কিন্তু এই সময়লৈকে যি হ'ল সেয়া যথাযথ ড্ৰামা বুলিয়ে কোৱা হ'ব। ড্ৰামাত যি নিৰ্ধাৰিত হৈ আছে সেই ক্ষেত্ৰত পিতাই কয়, ময়ো তাত আছোঁ। সন্তানসকল, পতিত সৃষ্টিলৈ ময়ো আহিবলগীয়া হয়। চোৱা, পৰমধাম এৰি মই সন্তানসকলৰ বাবে কেনেকৈ ইয়ালৈ আহোঁ। প্লেগ বেমাৰলৈ ভয় কৰি চিকিৎসকসকল দূৰলৈ আঁতৰি নাযায়। তেওঁলোকতো আহিবই লাগে, গায়নো কৰে, পতিত পাৱন আহক, আহি 5 বিকাৰৰ পৰা উদ্ধাৰ কৰি পাৱন কৰি তোলক, অৰ্থাৎ মুক্ত কৰক। দুখধামৰ পৰা সুখধামলৈ লৈ বলক। ভগৱান হৈছে মুক্তিদাতা, গড ইজ লিবাৰেটৰ। তেওঁ সকলোৰে মুক্তিদাতাও হয় আৰু মাৰ্গদৰ্শক হৈ উভতাই লৈ যায়। আকৌ ক্ৰমানুসৰি আহে। সূৰ্যবংশী, তাৰ পাছত চন্দ্ৰবংশী, তাৰ পাছত দ্বাপৰ আৰম্ভ হয়। তেতিয়া তোমালোক পূজাৰী হৈ যোৱা। গায়নো কৰা হয়, দেৱতাসকল বাম অৰ্থাৎ বিকাৰী মাৰ্গত গুচি গ'ল। বাম মাৰ্গৰ চিত্ৰও দেখুৱাই এতিয়া তোমালোকে বাস্তৱত বুজি পোৱা, আমিয়েই দেৱতা আছিলোঁ বুজিবলৈ কিমান সহজ কথা। এয়াতো ভালদৰে বুদ্ধিত ধাৰণ হ'ব লাগে। এতিয়া তোমালোক সন্তানসকল নিজৰ ভাগ্য গঢ়িবলৈ আহিছা। ইয়াত পিতা সন্মুখত বহি আছে, বাকী শিক্ষকসকল ক্ৰমানুসৰি। ইয়াত প্ৰজাপিতা ব্ৰহ্মাৰ মুখেৰে ভগৱানে সকলো বেদশাস্ত্ৰৰ সাৰ শুনাইছে। প্ৰথমেতো ব্ৰহ্মাই শুনিব নহয় জানো? ব্ৰহ্মা, বিষ্ণু, শংকৰক সূক্ষ্ম লোকত দেখুৱাইছে। এতিয়া বিষ্ণুটো হৈছে সত্য যুগৰ মালিক আৰু ব্ৰহ্মা হৈছে সংগম যুগৰ। ব্ৰহ্মাটো ইয়াত থাকিব লাগে, যিহেতু ব্ৰাহ্মণ আকৌ দেৱতা হয়। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। আগতেও যজ্ঞ ৰচিছিল। ইয়াতেই গোটেই সৃষ্টি স্বাহা হৈ যাব, সকলো নাশ হৈ যাব। তোমালোক সন্তানসকল পুনৰ ইয়ালৈ আহি নতুন সৃষ্টিত ৰাজত্ব কৰিব বা ৰাজত্ব কৰিবা। পিতাই কৈছে যে তোমালোক সন্তানসকল পুনৰ ইয়ালৈ আহি নতুন সৃষ্টিত ৰাজত্ব কৰিবা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, ভিতৰৰ পৰা ভূতবোৰক খেদি নৰৰ পৰা নাৰায়ণ হোৱাৰ যোগ্য হ'ব লাগে। অন্তৰ দৰ্পণত চাব লাগে, মই কিমানলৈকে যোগ্য হৈছোঁ। দ্বিতীয়তে, নিজক আত্মা বুলি বুজি অশৰীৰী হৈ পিতাক স্মৰণ কৰিব লাগে। শৰীৰৰ বোধ যাতে নাথাকে, ইয়াৰ অভ্যাস কৰিব লাগে। আৰু আজিৰ বৰদান, পবিত্ৰতাৰ অভিজাত্যৰ অৰ্থাৎ ৰয়েলিটিৰ দ্বাৰা সদায় সৰ্ষিত হৈ থাকোঁতা সৰ্ষিত অন্তৰৰ সৰ্ষিত মুখৰ শোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, পবিত্ৰতাৰ অভিজাত্য অৰ্থাৎ সত্যতা স্থিত আত্মাসকল সদায় আনন্দত নাচি থাকে। তেওঁলোকৰ আনন্দ কেতিয়াবা কম কেতিয়াবা বেছি নহয়। দিনে প্ৰতিদিনে সকলো সময়ত আনন্দ আৰুহে বাঢ়ি থাকিব। তেওঁলোকৰ ভিতৰত এটা, বাহিৰত অন্য এটা নহ'ব। পিতাই কৈছে যে দিনে প্ৰতিদিনে সকলো সময়ত আনন্দ আৰুহে বাঢ়ি থাকিব। তেওঁলোকৰ ভিতৰত এটা, বাহিৰত অন্য এটা নহ'ব। বৃত্তি, দৃষ্টি, বাণী আৰু চলন সকলো সত্য হ'ব। এনেকুৱা সত্যতাত স্থিত অভিজাত সন্তানসকলে অন্তৰেৰেও আৰু নয়ন আৰু ব্যৱহাৰতো সদায় সৰ্ষিত হৈ থাকে। পিতাই কৈছে যে এনেকুৱা সত্যতাত স্থিত অভিজাত সন্তানসকলে অন্তৰেৰেও আৰু নয়ন আৰু ব্যৱহাৰতো সদায় সৰ্ষিত হৈ থাকিব। অবিনাশী সৰ্ষিত অন্তৰৰ সৰ্ষিত মুখৰ হ'ব। আৰু আজিৰ শ্লোগান, সংসাৰত সৰ্বশ্ৰেষ্ঠ বল হৈছে পবিত্ৰতাৰ বল। ওম শান্তি।